আপোনালোকৰ লৈ আহিছো নিৰ্বাচনত ভোট খেলিমেলিৰে বিজেপি প্ৰাৰ্থীক জয়ী কৰাৰ এক মহা অভিযোগ উত্থাপন হৈছিল আৰু সিসিটিভিৰ সন্মুখতে বিজেপি প্ৰাৰ্থীক জয়ী কৰাবৰ বাবে এজন নিৰ্বাচনী বিষয়াই ভোটৰ খেলিমেলি কৰিছিল আৰু ভোট খেলিমেলিক লৈ আজিৰ দিনটোত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে কৰিছে বৃহৎ ৰায়দান আমি জনাইছো ডাঙৰ খবৰ যি মেয়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল ছত্তীশগড়ৰ মেয়ৰ নিৰ্বাচনক লৈ এই মুহূৰ্তত ডাঙৰ খবৰ আহিছে আদালতত মুখ ঠেকেচা খাইছে বিজেপিয়ে নিৰ্বাচনী বিষয়ক মেনেজ কৰাৰ অভিযোগ উঠিছিল বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে আৰু সিসিটিভিত বন্দী হৈছিল ভোট খেলিমেলিৰ দৃশ্য বিজেপি প্ৰাৰ্থীক কেনেদৰে জয়ী কৰা হৈছিল সমগ্ৰ দৃশ্য বন্দী হৈছিল তাৰ পাছতে ড্ৰেগ জুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনত ঘটিছিল এই ঘটনা ৮টা ভোটৰ খেলিমেলিৰে জয়ী হৈছিল বিজেপি প্ৰাৰ্থী এই ঘটনাৰ পাছতে সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আপ আৰু কংগ্ৰেছ বিৰোধী দ্বাৰস্থ হৈছিল অৱশেষত সৰ্বোচ্চ ন্যায়ালয়ে আপ বিজয়ী হোৱা বুলি দিছে ৰায়দান আপৰ প্ৰাৰ্থী কুলদীপ কুমাৰ হ'ব মেয়ৰ আৰু বৃহৎ জয়লাভ কৰিছে আপ আৰু কংগ্ৰেছে আদালতত মুখ ঠেকেচা খাইছে বিজেপিয়ে নিৰ্বাচনী বিষয়ক মেনেজ কৰাৰ অভিযোগ উঠিছিল বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে মুহূৰ্তত আমি ডাঙৰ খবৰ জনাইছো আদালতত যেহেতু দ্বাৰস্থ হৈছিল বিৰোধী আৰু এইবাৰ বিৰোধীয়ে বৃহৎ জয়লাভ কৰিছে আপৰ প্ৰাৰ্থীয়ে বিজয়ী হোৱা বুলি উচ্চতম ন্যায়ালয়ে আজিৰ দিনটোত ৰায় প্ৰকাশ কৰিছে আৰু কেমেৰাৰ সন্মুখতে নিৰ্বাচনী বিষয়ে ভোট খেলিমেলি কৰিছিল আমি আপোনালোকক এই দৃশ্য দেখুৱাম চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনত ঘটিছিল চাঞ্চল্যকৰ ঘটনা যি ঘটনাই সমগ্ৰ দেশতে সৃষ্টি কৰিছিল তোলপাৰৰ ৮টা ভোটৰ খেলিমেলিৰে বিজেপি প্ৰাৰ্থী জয়ী হোৱাৰ বাট মুকলাইছিল নিৰ্বাচনী বিষয়ে আৰু সেই দৃশ্য আমাৰ হাতত আছে সিসিটিভি দৃশ্য আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো ভোট খেলিমেলিৰে বিজেপি নেতা জয়ী হোৱাৰ মহা অভিযোগ উত্থাপন হৈছিল আৰু এনেদৰে সমগ্ৰ দৃশ্য যেহেতু সিসিটিভিত বন্দী হৈছিল এইজন বিষয়া আছিল সেই সময়ত যি সময়ত মেয়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু এনেদৰে ৮টা ভোটৰ খেলিমেলিৰে বিজেপি প্ৰাৰ্থীক জয়ী কৰাবৰ বাবে এইজন নিৰ্বাচনী বিষয়া ৮টা ভোটৰ খেলিমেলি কৰিছিল আৰু আজিৰ দিনটোত দেশৰ সৰ্বোচ্চ ন্যায়ালয় এই ভোট খেলিমেলিক লৈ বৃহৎ ৰায়দান প্ৰকাশ কৰিছে যি মহা অভিযোগ উত্থাপন হৈছিল তাৰ পাছতে দ্বাৰস্থ হৈছিল বিৰোধী আপ আৰু কংগ্ৰেছ দ্বাৰস্থ হৈছিল দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ আৰু আজিৰ দিনটোতে ৰায় প্ৰদান কৰিছে নিৰ্বাচনী বিষয়ৰ পক্ষপাতিত্বক লৈ সমগ্ৰ দেশজুৰি যেহেতু উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈছিল আপ কংগ্ৰেছৰ মিত্ৰজোঁটক পৰাজিত কৰি জয়ী হৈছিল বিজেপি আৰু বিজেপি জয়ী হোৱাৰ পাছতেই এই কথা পোহৰলৈ আহিছিল যে যিগৰাকী প্ৰিজাইডিং অফিচাৰ সেই সময়ত আছিল তেওঁ বিজেপি প্ৰাৰ্থীক জয়ী কৰাবৰ বাবে ভোট খেলিমেলি কৰিছিল বেলটতে নিৰ্বাচন হৈছিল আৰু বেলট খেলিমেলি কৰিছিল এনেদৰে নিৰ্বাচনী বিষয়াই যি দৃশ্য সিসিটিভিত বন্দী হৈছিল তাৰ পাছতে ভাইৰেল হৈ পৰিছিল সমগ্ৰ দৃশ্য তাৰ পাছতে সমগ্ৰ দেশজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ ভোট খেলিমেলিক লৈ সমগ্ৰ দেশেই প্ৰতিবাদ কৰিছিল আৰু আজিৰ দিনটোত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে এক বৃহৎ ৰায়দান প্ৰদান কৰিছে আমি আপোনালোকক জনাইছো ডাঙৰ খবৰ ভোট খেলিমেলিক লৈ আজিৰ দিনটোত সৰ্বোচ্চ ন্যায়ালয়ে দিছে বৃহৎ ৰায়দান আৰু আদালতত মুখ ঠেকেচা খাইছে বিজেপিয়ে এই মুহূৰ্তত আমাৰ হাতত মন্তব্য আছে সেই মন্তব্য আপোনালোকলৈ আগবঢ়াইছো ने कहा है कि ये जो निशान लगाए गए हैं एविडेंटली जो प्रिजाइडिंग ऑफिसर ने खुद लगाए हैं इन्हीं के बेसिस पर वोट्स को इनवैलिड डिक्लेयर किया गया था और प्रिजाइडिंग ऑफिसर की एज पर लॉ बहुत ही एक अहम भूमिका है जिसको उन्होंने वायलेट किया है और इसके बेसिस के ऊपर उनके खिलाफ 340 के नीचे एक्शन इनिशिएट किया गया है। क्या सुप्रीम कोर्ट किस तरह का एक्शन ले सकता है और संबंधी देखिए जो रॉन्गफुल स्टेटमेंट कोर्ट के सामने करने के लिए कोर्ट कंटेम्प्ट की प्रोसीडिंग्स भी कर सकती है और उनके ऊपर एक कंटेम्प्ट का ट्रायल चलाया जाएगा जिसके लिए उनको 3 हफ्ते का टाइम दिया गया है। আৰু আপোনালোকে মন্তব্য শুনিছে নিৰ্বাচনৰ ভোট খেলিমেলিক লৈ আজিৰ দিনটোত এক বৃহৎ ৰায়দান প্ৰদান কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয় আৰু আপৰ প্ৰাৰ্থী বিজয়ী হোৱা বুলি ৰায় প্ৰদান কৰিছে সৰ্বোচ্চ ন্যায়ালয়ে ভোট খেলিমেলিৰ দৃশ্য যেহেতু সিসিটিভিত বন্দী হৈছিল তাৰ পাছতেই দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল বিজেপি প্ৰাৰ্থীক জয়ী কৰাবৰ বাবে এনেদৰে ভোট খেলিমেলি কৰিছিল প্ৰিজাইডিং অফিচাৰ এই ঘটনাৰ পাছতে সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল বিৰোধী অৰ্থাৎ আপ আৰু কংগ্ৰেছ দ্বাৰস্থ হৈছিল আৰু অৱশেষত সৰ্বোচ্চ ন্যায়ালয়ে আপ বিজয়ী হোৱা বুলি দিছে ৰায়দান আপৰ প্ৰাৰ্থী কুলদীপ কুমাৰ হ'ব মেয়ৰ চণ্ডীগড়ৰ যি মেয়ৰ নিৰ্বাচন সেই মেয়ৰ নিৰ্বাচনে সমগ্ৰ দেশৰে দৃষ্টি আকৰ্ষণ কৰিছিল কিয়নো নিৰ্বাচনত বিজেপি প্ৰাৰ্থীয়ে ভোট খেলিমেলিৰ অভিযোগ উত্থাপন হৈছিল বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে আৰু আজিৰ দিনটোতে বৃহৎ ৰায়দান প্ৰদান কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ৰায় প্ৰদান কৰিছে আৰু জনাইছে এই নিৰ্বাচনত বিজেপি প্ৰাৰ্থী যেহেতু জয়ী হৈছিল কিন্তু বিজেপি প্ৰাৰ্থী পৰাজিত বুলি আজিৰ দিনটোত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে ৰায় প্ৰদান কৰিছে বিজেপি প্ৰাৰ্থীক পৰাজিত কৰি আপে বিজয়ী হোৱা বুলি জনাইছে দেশৰ সৰ্বোচ্চ ন্যায়ালয় কুলদীপ কুমাৰ যি নিৰ্বাচন খেলিছিল তেওঁ মেয়ৰ হ'ব বুলি জনাইছে দেশৰ সৰ্বোচ্চ ন্যায়ালয় আৰু তাৰ পাছতেই বিৰোধী উৎফুল্লিত হৈ পৰিছে আপ উৎফুল্লিত হৈ পৰিছে কিন্তু আপ আৰু কংগ্ৰেছৰ মিত্ৰজোঁটৰ যেটো প্ৰাৰ্থী আছিল আৰু যি মেয়ৰ নিৰ্বাচনৰ ভোট খেলিমেলি হৈছিল তাক লৈ আজিৰ দিনটোত এয়া বৃহৎ ৰায় কিয়নো ভোট খেলিমেলিক লৈ সমগ্ৰ দেশতে প্ৰতিবাদ হৈছিল
বিৰোধীয়ে উত্তাল পৰিস্থিতি সৃষ্টি কৰিছিল যেহেতু বেলটত নিৰ্বাচন হৈছিল ইভিএমত হোৱা নাছিল বেলটত নিৰ্বাচন হৈছিল কিন্তু বেলটত নিৰ্বাচন হোৱা সত্ত্বেও এইগৰাকী নিৰ্বাচনী বিষয় এনেদৰেই সিসিটিভিৰ সন্মুখতে ভোট খেলিমেলি কৰিছিল 8টা ভোটৰ খেলিমেলিৰে বিজেপি প্ৰাৰ্থী বিজয়ী হৈছিল যেতিয়া নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হৈছিল সেই ফলাফলত বিজেপি প্ৰাৰ্থী বিজয়ী হৈছিল আৰু তাৰ পাছতে এই ঘটনা পোহৰলৈ আহিছিল যে 8টা ভোট খেলিমেলি কৰা হৈছিল আৰু 8টা ভোটৰ খেলিমেলিৰেহে বিজেপি প্ৰাৰ্থী জয়ী হ'বলৈ সক্ষম হৈছিল কিন্তু তাৰ পাছতে সৰ্বোচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল বিৰোধী আৰু আজিৰ দিনটো দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে কৰিছে বৃহৎ ৰায়দান এই মুহূৰ্তত আমাৰ হাতত মন্তব্য আছে মন্তব্য পুনৰবাৰ আগবঢ়াইছো कोर्ट ने कहा है कि ये जो निशान लगाए गए हैं एविडेंटली जो प्रिजाइडिंग ऑफिसर ने खुद लगाए हैं इन्हीं के बेसिस पर वोट्स को इनवैलिड डिक्लेयर किया गया था और प्रिजाइडिंग ऑफिसर की एज पर लॉ बहुत ही एक अहम भूमिका है जिसको उन्होंने वायलेट किया है और इसके बेसिस के ऊपर उनके खिलाफ 340 के नीचे एक्शन इनिशिएट किया गया सर, है। क्या सुप्रीम कोर्ट किस तरह का एक्शन ले सकता है और संबंधी देखिए जो रॉन्गफुल स्टेटमेंट कोर्ट के सामने करने के लिए कोर्ट कंटेम्प्ट की प्रोसीडिंग्स भी कर सकती है और उनके ऊपर एक कंटेम्प्ट का ट्रायल चलाया जाएगा जिसके लिए उनको 3 हफ्ते का टाइम दिया गया है। कोर्ट ने कहा है कि ये जो निशान लगाए गए हैं एविडेंटली जो प्रिजाइडिंग ऑफिसर ने खुद लगाए हैं इन्हीं के बेसिस पर वोट्स को इनवैलिड डिक्लेयर किया गया था और प्रिजाइडिंग ऑफिसर की एज पर लॉ बहुत ही एक अहम भूमिका है जिसको उन्होंने वायलेट किया है और इसके बेसिस के ऊपर उनके खिलाफ 340 के नीचे एक्शन इनिशिएट किया गया सर, है। क्या सुप्रीम कोर्ट किस तरह का एक्शन ले सकता है और संबंधी देखिए जो रॉन्गफुल स्टेटमेंट कोर्ट के सामने करने के लिए कोर्ट कंटेम्प्ट की प्रोसीडिंग्स भी कर सकती है और उनके ऊपर एक कंटेम्प्ट का ट्रायल चलाया जाएगा जिसके लिए उनको 3 हफ्ते का टाइम दिया गया है। कोर्ट ने कहा है कि